হে গাইজ আসসালামু আলাইকুম মই নেহা আহিছোঁ এটা নতুন মিনি ব্লগ লৈ আৰু আজি গৈ আছোঁ মোৰ মাৰ ঘৰ আৰু মোৰ মাৰ ঘৰত আছিলে ঈদৰ দাৱত অকল মোৰ নহয় মানে বাকী আৰু বহুত মানুহ আছিলে তো তাত গৈ পটাপট মই ক'লোঁ যিখিনি কাম আছে কৰিবলগীয়া দিয়ক সেইখিনি মই কৰি দিওঁ চ' সেই চালাডখিনি কাটি ল'লোঁ এইফালে আম্মাই বনাই আছে পোলাও আৰু তাৰপিছত এফালে হৈ আছে চিকেন তৰকাৰী ধুনীয়াকৈ একদম তাৰপিছত মই ক'লোঁ দে অকণমান ধনিয়া পাত কাটি দিওঁ তো সেই গতিকে ধনিয়া পাত অকণমান কাটি দিলোঁ মানে ভাল লাগে ন তাৰপিছত আম্মাই ক'লে পটাপট কেক এটা বনাই দেচোন তাৰপিছত মই কি কৰিলোঁ পটাপট কেকৰ কাৰণে চব বস্তু ৰেডি কৰি ল'লোঁ আৰু কেক এটা বহায়ো দিলোঁ আৰু মোৰ লগৰজনীৰ ঘৰতো মানে ইনভিটেশ্যন আছিলে একেদিনাই গাইজ চ' তালৈকে ওলাই গ'লোঁ আৰু ধুনীয়াকৈ ৰেডি চেডি হয় গৈ পালোঁ বতৰ বহুত বেয়া আছিলে মানে ডাৱৰীয়া বতৰ তথাপিও আৰু গ'লোঁ আৰু চবেই যেতিয়া গেট টুগেডাৰ হয় লগৰবিলাক ভাল লাগে নহয় জানো তাই মোক ৱেলকাম কৰিবলৈ একদম ৰখি আছে মিছ ৰিনি চ' এয়া দেখিছেনে আমাৰ গোটেইকেইজনী লগৰ চবেই বহি আছে ধুনীয়াকৈ বতৰ ডাৱৰীয়া যদিও আহিলোঁ দেই ঈদ খাবলৈ কাৰণে আৰু মোৰ ঘৰতো ঈদ খাবলৈ তেওঁলোকে একদম ভেৰি এক্সাইটেড ময়ো এদিন দাৱত দিম তেতিয়া নেক্সট ভিডিঅ' একদম শ্বেয়াৰ কৰিম আপোনালোকৰ লগত ঠিক আছে এতিয়া চব খানাত বিজি একদম খাই বৈ ধুনীয়াকৈ আমি ওলাই আহিলোঁ বাহিৰত হাঁহি ফূৰ্তি কৰি খুব ভাল লাগিলে আৰু খানা ইট ৱাজ মানে ভেৰি টেষ্টি বহুত ভাল লাগিলে তাৰপিছত আহি দেখিলোঁ গোটেই বাচ্ছা পাৰ্টি আহি গ'ল মোৰ ঘৰত এফালে মোৰ বৌকেইজনীও বহি আছে গোটেই সৰু বাচ্চাখিনি খেলি আছে সেইখিনি কৰি মেলি তাৰপিছত বাচ্ছা পাৰ্টিক খাবলৈ দিলোঁ আৰু লগতে আমিও খাই ল'লোঁ তো তাৰপিছত খাই বৈ ধুনীয়াকৈ ওলাই আহিলোঁ যদি ভাল লাগিলে ফ'ল' কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব দেই বাই বাই